আজি চানডে বুলি মই ঘৰতে বহি আছিলোঁ চুপচাপ কি কৰোঁ কি নকৰোঁ বুলি ভাবি আছোঁ তেতিয়া মোৰ এজন ভাইটি ফোন কৰি ক'লে কি দাদা চাওক কিবা খাওঁ বুলি আপোনাৰ হাতত এনে বহি আছোঁ বৰষুণো দি আছে কিবা এটা টেষ্টিকৈ খাওঁ সেই বুলি ক'লে কোৱাৰ পাছত মই ক'লোঁ ঠিক আছে চিকেন লৈ আহ বুলি ক'লোঁ মই সিহঁতক তাৰপিছত সিহঁতে চিকেন লৈ আহিলে তাৰপিছত আৰু মই চিকেন লৈ অহাৰ পিছত মই ৰৈ থাকিব নোৱাৰিলোঁ ক'লোঁ প্ৰিপেয়াৰ কৰিবৰ কাৰণে কি বনাওঁ কি নবনাওঁ বুলি তাৰপিছত ভাবিলোঁ কি তন্দুৰী চিকেনে বনাওঁ সেইকাৰণে অলপমান মান ধনিয়া লগতে এইটো কি বুলি কয় নৰসিংহ পাত নহৰু লগতে আছে আপোনাৰ নহৰু দিছোঁ বাৰু জলকীয়া আছে দি পেলাই বটি ল'লোঁ প্ৰথমত বটি পেলাই এটা চাটনি বনালোঁ চাটনি বনাই পেলাই এতিয়া ভাবিলোঁ যে গেছতো বনালে ইমান ভাল নালাগিব সেইকাৰণে ভাবিলোঁ কি চৌকাতে বনাওঁ তাৰপিছত লাগি গ'লোঁ আৰু চৌকাত বনাবৰ কাৰণে পূৰা ৰেডি কৰিলোঁ বনাইছোঁ দেই গৰমত আকৌ চৌকাত বনাব ৰেডি কৰিলোঁ তাৰপিছত গোটেই চিকেনবিলাকত মছলা ঢালিলোঁ যি মছলা লাগে তন্দুৰী চিকেনত সেইবিলাক জানো বাৰু জনাৰ পিছত এইবিলাক মছলা দিলোঁ মছলা দি পেলাই ভালকৈ মেৰিনেট কৰি পেলাই ফ্ৰিজত অকণমান থৈ দিলোঁ 10-15 মিনিট ফ্ৰিজত থোৱাৰ পাছত ওলাই আনিলোঁ ইফালে চৌকাত জুই জ্বলালোঁ জুই জ্বলাৰ পিছত তেল অকণমান সানিলোঁ দিলোঁ তেল দিয়াৰ পাছত যিখিনি চিকেন আছিলে সেইখিনি এতিয়া ধুনীয়াকৈ টাৱা এখনত ঢালি দিলোঁ ঢলাৰ পাছত এয়া দেখিছে আপুনি এইটো ধুনীয়াকৈ 10 মিনিটমান ভালকৈ ফ্ৰাই কৰি ল'লোঁ ফ্ৰাই কৰি আছোঁ চাওকচোন দেখাত ইমান কালাৰটো ইমান ধুনীয়া হৈছে একদম মানে কি ক'ব 5 ষ্টাৰ হোটেলৰ চিকেন তন্দুৰী ফেল হৈ যাব ইয়াৰ আগত বনাই আছোঁ চাই থাকিব শেষলৈকে বনাই ধুনীয়াকৈ দুফালে মানে ভালকৈ একদম যেনেকৈ আমি জুইত পুৰোঁ ন মাংসবিলাক সেনেকৈ পুৰিবৰ কাৰণে জ্বলাই আছোঁ বনাই আছোঁ লগতে চাওকচোন কালাৰটো চাওকচোন ইয়াৰ একদম যেনেকৈ লাগিছে যে একদম এতিয়াই খাই পেলাওঁ সেনেকুৱা লাগিছে জুইটো চাওক ইমান ধুনীয়াকৈ একদম ৰঙাকৈ জ্বলিছে দেই ভাল লাগি গ'ল দেখি পেলাই চিকেন বনালে এনেকৈ জুইত বনালে অকণমান টেষ্টটো ডিফাৰেণ্ট হয় গেছৰ আৰু জুইত বনোৱা একদমেই ৰাতি দিনৰ পাৰ্থক্য থাকে দেই সেইকাৰণে একদম জুইতে বনাব ভাবিলোঁ বনাই আছোঁ চাওকচোন এনেকুৱা মানে